সেইকাৰণে গুৰুজনাই কি বাংময় মূৰ্তিক শ্ৰেষ্ঠ বুলি কৈছে বাংময় মানে বাণীময় শব্দময় ৰূপ নৰনাৰায়ণৰ ৰাজসভাত গুৰুজনাই হাতী মাৰি ভুৰুকাত ভৰাইছিল গুণমালা আৰু তাকে আনি নামগৃহৰ মণিকূটত সপ্তখলপীয়া সিংহাসনত সুন্দৰভাৱে ৰাখি থৈছে প্ৰথম আছিল তেৰাৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীকে ধৰি ৰাম সৰস্বতী কৰ্ণ পুৰ চতুৰ্ভুজ আদি ব্ৰাহ্মণ পণ্ডিতসকলে যেতিয়া শংকৰ গুৰুজনাই কৰা চিহ্ন যাত্ৰা ভাওনা ভাগি দৰ্শন কৰিলে তেতিয়াই ঊৰ্ধ্ববাহু কৰি মহেন্দ্ৰ কন্দলীকে ধৰি ব্ৰাহ্মণ পণ্ডিতসকলে স্বীকাৰ কৰিলে যে শংকৰৰ বিনে গুৰু নাহিকে আমাৰ শংকৰৰ বাহিৰে আমাৰ বেলেগ গুৰু নাই শংকৰে আমাৰ গুৰু শংকৰৰ চৰণত সেৱা জনাই যে তুমি আমাক শৰণ দিব লাগে আৰু তেতিয়াই শংকৰ গুৰুজনাই ক'লে আপোনালোক ব্ৰাহ্মণ আমি হলো ক্ষুদ্ৰ বংশজাত গতিকে আমি ব্ৰাহ্মণক শৰণ দিলে কথাটো কিবা অকণমান খেলি মেলি হোৱা যেন হ'ব তেতিয়া ব্ৰাহ্মণ পণ্ডিতসকলে যেতিয়া মানি নললে তেতিয়া শংকৰ গুৰুজনাই তৎকালে শৰণ দিবৰ বাবে গোপী উদ্ধৱ সংবাদ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি তাকেই আসনত থাপনাত থাপি ব্ৰাহ্মণ পণ্ডিতসকলক তৎমুহূৰ্ততে শৰণ দিছে গোপী উদ্ধৱ সংবাদ তাৰ পাছতে মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত যেতিয়া শংকৰ গুৰু গৈ উপস্থিত হৈছিল ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত বাক বিতণ্ডা চলিছিল আৰু যেতিয়া মহাৰাজ নৰনাৰায়ণে সকলোখিনি কথা বুজি পাইছিল তেতিয়া একে ৰাতিৰ ভিতৰতে হাতী মাৰি ভুৰুকাত ভৰাই গুণমালাৰ সৃষ্টি কৰিছিল কৃষ্ণ উদ্ধৱ সংবাদ প্ৰথম আছিল গোপী উদ্ধৱ সংবাদ তাৰ পাছত কৃষ্ণ উদ্ধৱ সংবাদ কৃষ্ণ তত্ত্বৰ গুণ যশ প্ৰকাশমান হৈ গুণমালাৰ সৃষ্টি হৈছে আৰু তাকেই আমি সমস্ত জনাই নামগৃহৰ মণিকূটৰ সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ আমহি ঘৰত ৰাখি সেই বাংময় মূৰ্তিক শ্ৰদ্ধা সেৱা কৰি আছো তো তাৰ পাছতো যদি আমি মূৰ্তি পূজা ভাগ কৰি থাকো তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই গতিকে আমি গুৰুজনাৰ আদৰ্শক শুদ্ধ ৰূপত প্ৰকৃততে ধৰি ৰাখিছোনে নাই বা ৰাখিবলৈ চেষ্টা কৰিছোনে নাই তাক কিন্তু বিচাৰ বিশ্লেষণ কৰাৰ সময়খিনি আহি পৰিছে আমি সেৱা নিবেদন কৰা হৈছে যে বৰ্তমান পদে আমাক যেনেধৰণে প্ৰকাশ কৰিছে তেনেধৰণে আমি প্ৰকাশ কৰিবলৈ যাওঁতে এই কথাখিনি আমি টানি আনিব লগা হৈছে এৰাম কাৰ হৈ সুমনি শ্বাস আকুল কৰৈ মন চক্ষু মুদি চিন্তৈ প্ৰাণ কৃষ্ণৰ চৰণ এনেকৈ গুৰুজনে আমাক সিদ্ধান্ত দিছে বাংময় মূৰ্তি দৰ্শন তাৰ পাছত এই ৰামে ধ্যানত প্ৰভুক পাই প্ৰেমে আলিংগিল তা সম্বাৰ পৰম ভাৱনা উপজিল মিলিল আনন্দ ভৈল সৰ্বাংগে পুলক ধাৰায়ে বহয়াতি নেত্ৰৰ লোটক এনেধৰণে হৃদয়ত কৃষ্ণস্তু ভগৱন্তক ধ্যান কৰাৰ লগে লগে ভগৱন্ত অন্তৰ্যামী ৰূপে ভক্তৰ ভাৱনা বুজি হৃদয়ৰ মাজত প্ৰকাশমান হ'ল আৰু ভগৱন্তৰ আলিংগনত সৰ্বাংগে অৰ্থাৎ শৰীৰৰ সমস্ত অংগ পুলকিত হৈ গ'ল সেইকাৰণে প্ৰথম গুৰুজনাই কৈছে কাম জয় নামে ইটো কেশৱৰ কেলি কাম জয় তাৰমানে আজি আমি অনুষ্ঠান ভাগিলে আহি থাকোঁতে বা এনেধৰণে আমি ৰাস্তাই ঘাটে ঘূৰি ফুৰোঁতে 25 বছৰীয়া 30 বছৰীয়া দুজনমান যুৱক
একেলগে থাকোঁতে ৰাস্তাইদি গৈ থকা এগৰাকী ২০ বছৰীয়া দীপলিপ সুন্দৰীক যুৱতীক দেখাৰ লগে লগে মনটো অকণমান লকাই উঠে, জোকাবলৈ মন যায়, কাম ভাৱটো উদ্ৰেক হৈ যায়। কিন্তু সেই একে দুজন যুৱকে একেগৰাকী যুৱতীকে আজি এই অনুষ্ঠান ভাগিত চাদৰ মেখেলা আৰু ধুতি পঞ্জাবী পিন্ধি যদি দৰ্শন কৰি থাকে, কাণেৰে যদি কৃষ্ণ কথাখিনি শুনি থাকে, তেতিয়া কিন্তু সেই ভাৱনাটো নাহে। পৰিৱেশ, সেইকাৰণে গুৰুজনে কৈছে কামজয় নামে ইটো কেশৱৰ কেলি, মানে ভগৱন্তৰ নামেই হ'ল কাম জয় কৰিব পৰা দৰ্শন। আপুনি মই যি কামক দমন কৰিব নোৱাৰো, সেই কামক ভকতৰ সংগত কৃষ্ণস্তু ভগৱন্তৰ নাম কৰ্ণপথে মুখ পদ্মহন্তে আশ্ৰয় কৰি আমি দমন কৰিব পাৰোঁ। সেই দৰ্শন গোপীসকলে সেই নিয়মটো কৰিব পাৰিছে। নহ'লেনো গাখীৰ খুৱাই থকা পুত্ৰটো মোহত নপৰি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিব পাৰেনে? আপুনি মইতো নোৱাৰো। এই ল'ৰাটো বিদ্যালয়লৈ নিব লাগিব পাই, মই তোমালোকৰ ঘৰলৈ যাব নোৱাৰো। ল'ৰাটোৰ মোহটো আছে আপোনাৰ মোৰ, সেইকাৰণে আপুনি মই তাক বোলে শুনটো আজি তুমি অকলে অকলে যাব লাগিব, মই আমুকৰ ঘৰত নাম এষাৰ ৯ বজাত পাবগৈ লাগিব, এই বুলি আমি কেতিয়াও ক'ব নোৱাৰো পিতৃ মাতৃ। পাৰোনে? নোৱাৰো। কিন্তু গোপীসকলে এৰি থৈ যাব পাৰিছিল। সেইকাৰণে কামজয় কেলি বুলি গুৰুজনাই উল্লেখ কৰিছে। হেৰা কৃষ্ণৰ বিৰহ তাপে পাপ গৈল ক্ষয়, আলিংগনে ভৈল ভোগ যত পুণ্যচয়, কৃষ্ণক চিন্তন্তে কৰ্ম বন্ধে ভৈল ক্ষীণ, এৰি তনু তেখনে কৃষ্ণতে গৈল লীন। কৃষ্ণক দৰ্শন পাবলৈ নোপোৱাৰ যি বিৰহ, সেই বিৰহটো সাংঘাতিক। কেৱল কৃষ্ণস্তু ভগৱন্তৰ চিন্তাত ব্ৰতী হৈ গ'ল। ব্ৰতী হোৱাৰ বাবে শৰীৰৰ পৰা সমস্ত পাপ নাশ হৈ গ'ল। শৰীৰত থকা যি ৩ তাপ, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক, এই ৩ তাপৰ পৰা তেওঁ পৰিত্ৰাণ পাই গ'ল। গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাহে ধৰ্ম, শ্ৰৱণতে পাপ হৈব নাশ, জানি বান্ধৈ লোৱা নাম, দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস। গোবিন্দৰ গুণনাম যদি কীৰ্তন কৰা যায়, তেতিয়াহ'লে কীৰ্তন কৰা ভক্তজনৰ ধৰ্ম বাঢ়ি বাঢ়ি গৈ থাকে। আৰু যদি শ্ৰৱণ কৰা যায়, তেতিয়াহ'লে শ্ৰৱণতে পাপ হৈব নাশ, শ্ৰৱণ কৰিলে পাপ নাশ হয়। ইমান সুন্দৰ দৰ্শন দিছে কেৱল কৃপালু গুৰুজনাই। আৰু তেনেধৰণে গোপীসকলৰ পাপ নাশ হৈছে, ৩ তাপৰ পৰা পৰিত্ৰাণ পাইছে, আৰু পুণ্যৰ গৰাকী হৈছে, আৰু ভগৱন্তক চিন্তা কৰি থকাৰ বাবে তেৰা সমস্ত লাহে লাহে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ এই হৰিৰ এৰি কৃষ্ণতে লীন যাব পাৰিছে। নিৰ্বাণ মুকুতি বা মোক্ষ প্ৰাপ্তি। দ্বিতীয় স্কন্ধত শুকগুৰুৱে অভিষপ্ত ৰাজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে যে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি যাব পাৰা, তেতিয়াহ'লে তেওঁৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা শক্তি এইখন সংসাৰত কাৰো নাই। তেওঁৱে পৰম গতি। আজি যে আমি কৃষ্ণ কথা শুনি আছো, ইয়াত যদি কোনোবা এজনৰ মৃত্যু হয়, তেতিয়াহ'লে আমি বাপাইসকলে কি বুলি ক'ম? হেৰা ভকতৰ মাজতে গ'লগে আৰু, বৰ ভাল মৰণ কিন্তু দেই, নকম নে এনেকৈ? নিশ্চিতৰ ওপৰত আমি এনেকৈ ক'ম। এইটোকে শাস্ত্ৰই কৈ আছে। আৰু আমি যিহেতু কোনেও নাজানো ক'ত মৰিম, সেইকাৰণে গুৰুজনাই কৈছে যে খাওঁতে শুওঁতে উঠোতে বহোতে বাক্যে বচনে খোজে কাটলে কেৱল কৃষ্ণ ভাৱনা কেন্দ্ৰিক হৈ থকা, সেইটোৱে ভাগৱত ধৰ্ম। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত
অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত কেলে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে ইয়াত আমি 10 বজাৰ পৰা আহি এতিয়া 2:30 বাজিছে এই 2:30 বজালৈকে আমি থাকোতে নিশ্চয় আমাৰ অকনমান হলো লাল চাহ খাবৰ মন গৈছে ঘৰত হয়তো একন সময়ত বুৱাৰী গৰাকীয়ে শহুৰ দেউতাক চাহৰ লগত ৰুটি এটাও মাৰি দিয়ে 2-2:30 মান বজাত হেইতুলো সাগে মনত পৰিছে কাৰোবাৰ কিন্তু উঠি যাব পৰা নাই কাৰণ উদ্যোক্তা মণ্ডলীয়ে ঘোষণা কৰা নাই ভকতৰ সেৱাৰ বাবে জলপান বা সিদ্ধান্ত যি যোগাৰ কৰি ৰাখিছে তাক গ্ৰহণ কৰিবলৈ উদ্যোক্তা মণ্ডলীয়ে ঘোষণা কৰা নাই সেইকাৰণে আমি যাওঁ বুলিলেও উঠি যাব পৰা নাই কিন্তু অত্যন্ত ভোক লগাৰ পাছত যেতিয়া আমি সিদ্ধমুঠি গ্ৰহণ কৰিম তেতিয়া সেই প্ৰথম ভাতৰ গৰাহটো ভিতৰলৈ নিউতে দাঁত কেইটাৰে সুবাই আমি জিভাখনে ভিতৰলৈ ঠেলা মাৰি দিওতে ইয়াত লাগি ধৰি আপোনাৰ মোৰ ইহলীলা সমাপ্তি হৈ যাব পাৰে জানিম নেকি আমি যে সেই ভাত গৰাহে আমাৰ কাল ৰূপে ৰৈ আছে আমিতো কোনো নেজানো অত্যন্ত পিয়াহত আহিছো বুলে এগৰাকী পানী গিলাস পাম নেকি বুলে ৰব মই আনি দিছো এই বুলি দিয়াৰ লগে লগে সেই পানী গিলাসৰ প্ৰথম ঢুকটো মাৰোতে ইয়াত লাগি ধৰিলে আৰু আপোনাৰ মোৰ মৃত্যু হৈ গল নাজানো সেই গিলাসে যে আপোনাৰ মোৰ কাল সেই কাৰণে গুৰুজনাই কৈছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত বুলে কৃষ্ণ পানী গিলাস পাম নেকি কৃষ্ণ বুলি কৈ পানী গিলাস খোজা আৰু দিয়া গৰাকীও বুলে ভাব কৃষ্ণ লওকচোন এই যে অন্তকালে হৰি স্মৰে পানী ঢুকটো মাৰোতে সেই ঢুকটোৱে যে আপোনাৰ মোৰ মৃত্যু হল সেই প্ৰাক মুহূৰ্তত যে আমি কৃষ্ণ নামটো লৈছিলো সেই কৃষ্ণ নামৰ বাবে আপোনাৰ মোৰ গতি হ'ব শাস্ত্ৰই সিদ্ধান্ত দিছে এনেকৈতো ভাগৱত ধৰ্ম সেইকাৰণে বিচাৰোতেও কৃষ্ণ দিওঁতেও কৃষ্ণ গ্ৰহণ কৰোতেও কৃষ্ণ খাওঁতেও কৃষ্ণ অন্তকালে হৰি স্মৰা মই ক'ব নোৱাৰো ভাত মুঠি খাই যিখন তামোল মুহুদি কৰিম সেই তামোলখন খাওঁতে চৰচৰণি খাইও মৰিব পাৰো একো দি নাই গতিকে গুৰুজনাই কৈছে ভাগৱত ধৰ্ম আশ্ৰয় কৰা কৃষ্ণস্তু ভগৱন্তৰ নাম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত সমস্তকে যদি শুদ্ধভাৱে আমি কৃষ্ণত অৰ্পণ কৰিব পাৰো তেবেহে বুলয় ধৰ্ম মহাভাগৱত তাকে মহাভাগৱত ধৰ্ম বুলি কৈছে তপ জপ তীৰ্থ ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ মানে যিগৰাকীক বিয়া কৰাবলৈ লম সেই বৈবাহিক কাৰ্য সম্পাদনৰ বাবে আমি কৃষ্ণত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব এটা কলিত কৃষ্ণক ক'ত বিচাৰিবা আমি কলি যুগততো কৃষ্ণ নাই প্ৰহ্লাদক সুধিছিল হিৰণ্যকশিপুৰে যে তোৰ মহাহৰি ভগৱান কৃষ্ণ ক'ত আছে দেখুৱাই দে তেতিয়া প্ৰহ্লাদে কৈছিল মোৰ আৰাধ্যদেৱ মহাহৰি সমস্ততে ব্যাপ্তমান বোলে স্তম্ভটোত আছেনে প্ৰহ্লাদে কৈছে আছে পিতা তুমি যদি বিচাৰা মোৰ মহাহৰি ইয়াতেই পাবা হিৰণ্যকশিপুৰে মুষ্টিৰে প্ৰহাৰ কৰিছে আৰু স্তম্ভত ভগৱন্ত পুৰুষ নৃসিংহ ৰূপত প্ৰকাশমান হৈছে সত্যব্ৰত ৰাজাক দৰ্শন দিছে মাছ ৰূপত কুৰ্ম ৰূপত দেৱতা আৰু অসুৰে মন্দৰ পৰ্বত ধাৰণ কৰি দেৱতা অসুৰে অমৃত মন্থন কৰা কাৰ্যত ভগৱন্ত সহায় কৰিছে তো ভগৱন্ত প্ৰত্যক্ষ ৰূপত জীৱৰ মাজত আছিল এই ধৰা ধামত কিন্তু কলি যুগত তেওঁ প্ৰত্যক্ষ ৰূপত আপুনি মই দেখা নাপাওঁ এটা কেনেকৈ দেখা পাম গুৰুজনাই কৈছে কলিত ভকতেহে হৰি অৱতাৰ কলিত ভকতে হল ভগৱন্ত তৃতীয় স্কন্ধ কপিল চৰিতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান ভকতৰ ৰূপটো প্ৰতিমা মানে ৰূপ ভকতৰ ৰূপটো হল মূৰ 2 নম্বৰ ৰূপ ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে একাদশ স্কন্ধত দেৱটো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে
গোচয় কৰ্মজৰ অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱেই বিষ্ণু জানা নিষ্ঠ কৰি প্ৰত্যেক মুহূৰ্ততে ভকতকে ভগৱান বুলি কৈ আছে প্ৰকৃত অৰ্থত নৰে ঈশ্বৰ মানুহে ভগৱান কিন্তু ভকতক ভগৱান বুলি কোৱাৰ দৰ্শনটো হ'ল একাদশ স্কন্ধত উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক সুধিছিল যে ঈশ্বৰ কাক বোলে মোক কোৱাচোন ২৭ ভাগী প্ৰশ্ন সুধিছে তাৰ ভিতৰত ঈশ্বৰ কাক বোলে মোক কোৱাচোন তেতিয়া ভগৱন্ত পুৰুষে ঈশ্বৰ কাক বোলে কৈ দিছে আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ সখী সেহি ঈশ্বৰ আন সকলো চিন্তা এৰি কেৱল ভক্তিত যিজন তত্ত্বপৰ তেওঁৱে হ'ল ঈশ্বৰ আৰু ভকতহে ভক্তিত তত্ত্বপৰ সেইকাৰণে ভকতেই ঈশ্বৰ আৰু গুৰুজনাই ক'লে ৰাম ভকত সকলে যেবে কৰয়া আশীৰ্বাদ তেবে হেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ যেতিয়া ভকতে আশীষ প্ৰদান কৰিব তেতিয়া জীৱই ভগৱন্তৰ কৃপা লাভ কৰে প্ৰমাণ হিচাপে আমি সকলোৱে বুজিয়ে পাওঁ যে বিয়া কৰাওঁতে ভকতৰ আশীষ ধন্য হৈ দৰাজন ওলাই যায় ছোৱালী আনি ঘৰ সোমোৱাওঁতেও পাছৰ কৰ্মখিনি ভকতৰ দ্বাৰা হয় কিন্তু তাতে এটা অপকৰ্ম হয় অপকৰ্মটো হ'ল যে বিয়াখনত ৰিচেপশ্যনৰ সময়খিনি প্ৰাণী হিংসা কৰা নিয়ম এটাও প্ৰচলিত হৈ থাকে মাজে মাজে সেইটো আমি যিমান পাৰোঁ এৰিবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত সন্তানটোৱে ইণ্টাৰভিউটো দিবলৈ ওলোৱাৰ দুদিনমানৰ আগত পিতৃ বা মাতৃয়ে কয় বোলে শুনটো তোমাৰতো পৰহিলে ইণ্টাৰভিউ আছে যোৱাচোন নামঘৰত চাকি এগছ দি থৈ আহা কওঁনে বাৰু আমি পিতৃ মাতৃয়ে প্ৰায়ে কওঁ কিন্তু যেতিয়া ভগৱন্তৰ কৃপাধন্য হৈ সন্তানে চাকৰিটো পায় ধন্যবাদটো দিবলৈ নামঘৰলৈ সন্তানক পঠিয়াও নে নপঠিয়াও নপঠিয়াও ধন্যবাদটো কাক দিওঁ ৫টামান ব্ৰইলাৰক দি দিওঁ সেই ব্ৰইলাৰ কেইটা নিৰীহ প্ৰাণী কেইটাক মাৰি তাৰমানে ডাঙৰকে খানা এটা দিওঁ সেইটো হ'ল ধন্যবাদটো কৃপা ললো ঈশ্বৰৰ পৰা ধন্যবাদটো দিলোঁ প্ৰাণী কেইটামানক গতিকে তেওঁ জীৱন কেতিয়াও সুখৰ হ'ব নোৱাৰে তেওঁ নিজে উপলব্ধি কৰিব ক'ত তেওঁৰ বৃত্তি কৰ্মটো আছে ক'ব হয়তো নোৱাৰিবও পাৰে কাৰোবাক কিন্তু তেওঁ জানে তেওঁৰ বৃত্তি কৰ্ম ক'ত আছে তেওঁ কি বেয়া কাম কৰি থৈছে তেওঁ জানে এনে ধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে মেট্ৰিক পৰীক্ষাত ভাল ধৰণে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে যেতিয়া কেইজনমান ভকতৰ আশীষ লাভ কৰে সুন্দৰভাৱে সুখ্যাতিৰে উত্তীৰ্ণ হয় ফলাফলটো যিদিনা দিয়ে সেইদিনা ভকত কেইজনলৈ পাহৰি যায় ভকত কেইজনক মাতেনে চাহকণ খাবলৈ নামাতে কাক মাতে গাঁৱৰ বাকীসকলক কেলে তেওঁলোকক মাতে কাৰণ ভকত কেইজনক মাতিলে নিৰামিষ হ'ব অন্নমুঠি বাকী কেইজনক মাতিলে অকণমান ডাঠ হ'ব সেইকাৰণে বাকী কেইজনক মাতে আশীষ ধন্য হ'লো ভকতৰ পৰা ঈশ্বৰৰ পৰা ধন্যবাদটো দিলোঁ নিৰীহ প্ৰাণীকেইটাক আমলৰীয়া হাঁহটো এইখিনি হ'ল আমাৰ অপকৰ্ম শাস্ত্ৰই নিৰ্দেশ দিয়া বিপৰীত চিন্তাবিলাক গতিকে আমি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভৰ বাবে কেৱল ভকতৰ সংগ আৰু ভকতৰ সংগতে যিহেতু কৃষ্ণ কথা প্ৰসৱ হয় প্ৰসৱ মানে জন্ম হয় এতিয়া প্ৰত্যক্ষ ৰূপত ভকতৰ লগত আলোচনাত মিলিত হ'লে কৃষ্ণস্তু ভগৱান ক'ত আছে আমি বুজি পাই যাম ক'ত আছে গোপীসকলে সিদ্ধান্ত দি থৈ গৈছে ও কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত কৃষ্ণ তুমি সকলোৰে হৃদয়ত আছা তত্ত্বটো নোপোৱাৰ কাৰণে তোমাক আমি নামঘৰত বিচাৰি যাওঁ তোমাক আমি গছৰ তলত বিচাৰি যাওঁ তোমাক আমি মন্দিৰত বিচাৰি যাওঁ তোমাক আমি মছজিদত বিচাৰি যাওঁ তোমাক আমি গীৰ্জা ঘৰত বিচাৰি যাওঁ তোমাক আমি বিভিন্ন ৩৩ কোটি দেৱ দেৱতাৰ পূজা অৰ্চনা কৰা মূৰ্তিৰ মাজত তোমাক আমি বিচাৰি যাওঁ কিন্তু তুমি হৃদয়ৰ মাজতে আছা
ইমান সুন্দৰ দৰ্শন দিছে গুৰুজনে। এজন মানুহকে আমি ভগৱান জ্ঞান কৰিবলৈ শিকা নাই, তেনে ক্ষেত্ৰত ইতৰ প্ৰাণীক আমি ঈশ্বৰ জ্ঞান কৰিব পাৰিমনে? নিশ্চয় নোৱাৰো। কিন্তু গুৰুজনাই তাকে কৰিবলৈ কৈছে, কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শৃগাল সমস্তৰে আত্মাৰাম, সকলোকে পৰি সেৱা কৰিবলৈ কৈছে। পৰি সেৱা কৰিবলৈ কৈছে মানে কুকুৰটো দেখিলে ৰাস্তাত ধাপকে পৰি দিম আৰু ঘোষা জোকা গাই সেৱা কৰি দিম, সেইটো আকৌ নাই খোৱা। কুকুৰটোক দেখিলে তাক বিনা কাৰণত আমি শিলগুটি এটা তুলি মাৰিবলৈ নাযাওঁ জানো? লাঠি এডাল লৈ, জেং এডাল লৈ কুকুৰটোক আমি খেদিবলৈ যাওঁ, সেইটো কৰাৰ বিপৰীতে কুকুৰটোৰ আত্মাও যে ৰাম তত্ত্ব, তাৰ সেৱাৰ ব্যৱস্থাটো কৰিব লাগে। সেৱাৰ ব্যৱস্থাটো কেনেকৈ? যদি তুমি সুবিধাকণ পোৱা, হোটেল এখনত মিঠাই এটা লৈ চাহকাপ খাবলৈ লওঁতেই যদি হোটেলখনৰ সন্মুখত কুকুৰ এটা ৰৈ তোমাৰ মিঠাই তোলে চাই থাকে, তোমাৰ যদি দৃষ্টি পৰিল সেই দৃশ্যটো, তেতিয়াহ'লে তুমি তাৰেই আধা যদি কুকুৰটোক দিয়া, সেইটো হ'ল কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এইটো সেৱা হয়। ঘৰলৈ অহা কুকুৰটোক ৰাতিপুৱাই যদি কুকুৰটো ঘৰলৈ আহিছে, বনৰীয়া কুকুৰেই হওক, ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰেই হওক, তোমাৰ গৃহত আহি যদি বাৰান্দাত ৰৈ আছে তোমাৰ মুখলৈ চাই, তেতিয়াহ'লে তোমাৰ ভিতৰত যি আছে তাকে আনি কুকুৰটোক দিয়া। মন্দিৰলৈ এৰি দিয়া এটা গৰু যদি তোমাৰ ঘৰত আহি ৰৈ আছে জপনাৰ মুখত, তেতিয়াহ'লে সেই গৰুটোৱে যি খাই ভাল পায় তুমি চিন্তা কৰি তোমাৰ গৃহৰ পৰা গৰুটোৰ বাবে কিবা অকণমান আগবঢ়াই দিয়া। এজনী শালিকী চৰাই হওক, কপৌ চৰাই হওক, তুমি বিচনাৰ পৰা শুই উঠি ৰাতিপুৱাই আহি যেতিয়া চোতালত দেখিলা পোক পতংগ আহাৰ বিচাৰি আছে, তুমি ভিতৰৰ পৰা চাউল এমুঠি আনি সেই চৰাইকেইটিৰ বাবে তুমি দলি মাৰি দিয়া। সেইটো হ'ল ইতৰ প্ৰাণীৰ প্ৰতি কৰা জীৱৰ সেৱা, ঈশ্বৰ জ্ঞান কৰা, সেই দৰ্শন শাস্ত্ৰই দিছে। এতিয়া আমি কৰোঁ কেইজনে? নকৰোঁ নিশ্চয়। যদি সেই ভাৱনাখিনি আমি সুন্দৰভাৱে ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি বিচৰাতকৈও এখন সুন্দৰ সমাজ আমি দি থৈ যাব পাৰিম উত্তৰ পুৰুষৰ বাবে। হয়তো যিখন সমাজৰ ছবি সদ্য প্ৰয়াত জুবিন গাৰ্গে বিচাৰিছিল, আপোনালোকে সকলোৱে জানে, এই সংসাৰৰ পৰা আঁতৰি গৈছে এক মহান পুণ্যাত্মা নাম জুবিন গাৰ্গ। ছ'চিয়েল মিডিয়াত দেখুৱাই আছে, যাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ফটোখনৰ সন্মুখত ক'ৰবাত হয়তো এটি কাউৰী, ক'ৰবাত হয়তো এটা বগলী, ক'ৰবাত হয়তো এটা কুকুৰ এই সংসাৰ এৰি গুচি গৈছে। তাৰমানে তাৰ দ্বাৰা আমাক কি কৰিছে? জুবিন গাৰ্গে এনেকৈ আমাৰ দৰে ভাগৱত পঢ়িছিল নাই? আপুনি আমি শুনাৰ দৰে ভকতৰ সংগত গৈ ভাগৱত শুনিছিল নাই আমি নাজানো। কিন্তু তেওঁৰ আচৰণটো, তেওঁৰ স্বভাৱটো, তেওঁ কৈ যোৱা কথাখিনি, তেওঁ কৰি যোৱা কৰ্মৰ আঁচনিখন কিন্তু শাস্ত্ৰৰ বাক্যই কোৱা কথাৰ লগত মিল আছে। এইটো কিন্তু সঁচা কথা। গতিকে আমি সেই নীতি নিয়মখিনি যে যেনেকৈ পাৰোঁ, যেনেকৈ বুজি পাইছোঁ, যিমানলৈকে বুজি পাইছোঁ, অন্ততঃ তেনেকৈ পালন কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। ভাগৱতে সিদ্ধান্ত দিছে, হে ৰাম কৃষ্ণ চিন্তন্তে কৰ্ম বন্ধে ভৈলক্ষীণ, এৰি তনুতে খনে কৃষ্ণতে গৈল লীন। কৃষ্ণক চিন্তা কৰি থাকিলে জীৱ কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰে, আৰু তেতিয়াই হৰিৰ সেই মুহূৰ্ততে যদি হৰিৰ এৰিব পাৰে, তেতিয়াহ'লে জীৱ আত্মা পৰমাত্মাত বিলীন হ'ব পাৰে। সেইকাৰণে আমাক কৃষ্ণ কেন্দ্ৰিক ভাৱনাযুক্ত হৈ এই সংসাৰত জীৱন যাপন কৰিবৰ বাবে গুৰুজনাই উপদেশ প্ৰদান কৰিছে। তেনেতে কথাখিনি যিহেতু শোক গুৰুৱে ৰজা পৰীক্ষিতৰ আগত কৈ আছে, আমাৰ সমস্ত জনাৰে কথাখিনি জ্ঞাত, সেইকাৰণে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পাতনিটো দীঘলীয়া নকৰি পোনে পোনে পাঠৰ মাজলৈ যোৱা হৈছিল। অভিশপ্ত জীৱ আত্মা হৰিধাৰী মনুষ্য নামৰ পৰীক্ষিত ক্ষত্ৰিয় ৰজাজনে ব্ৰাহ্মণ শ্ৰমিক মুনিৰ ওচৰত এটা অপৰাধ কৰ্ম কৰিছিল, যাৰ বাবে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে
অভিশাপ দিছিল 7 দিন 7 ৰাতিৰ অন্তত তক্ষক নামৰ কালসৰ্পই দংশন কৰিব আৰু এই সংসাৰ এৰি পৰীক্ষিত যাব লাগিব। আৰু সেই পৰীক্ষিতৰ আগতে শুকগুৰুৱে দশম স্কন্ধৰ কৃষ্ণৰ ৰাসলীলা কথাখিনি কৈ আছে আৰু কৈ থাকোঁতে ৰজা পৰীক্ষিতৰ মনত পুনৰ এটি প্ৰশ্নৰ উদয় হৈছে, ভাৱনাৰ উদয় হৈছে। এই ৰামে পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, যাৰ বুদ্ধি মাধৱক সেৱৈ গোপীশয়, তথাপি মুখক পাইলে কিনো বিপৰীত, সেনতো আশ্চৰ্যনতো শুনি কদাচিত। ৰজা পৰীক্ষিতে সুধিছে, হে গুৰুদেৱ, বৃন্দাবন ক্ষেত্ৰৰ গোকুলৰ গোপীসকলে মাধৱক চিন্তা কৰি যদিও তেওঁলোকৰ স্বভাৱটো অনাচাৰী আছিল, কাম ভাৱনাযুক্ত আছিল, তথাপিতো কিন্তু তেওঁলোকে মোক্ষ প্ৰাপ্তি পালে বুলি তুমি আমাৰ আগত ক'লা। এনেকুৱা কথা মই আগতে কাৰো মুখত শুনাই নাই। হেনতো আশ্চৰ্য নতো শুনি কদাচিত, এনেকুৱা কথা মই আগতে শুনা নাই। মোৰ কিবা আচৰিত লাগিছে গুৰুদেৱ, তুমি মোক ভালকে বুজাই কোৱাচোন। ৰাম ৰাম শুকনি গদতি শুনা ৰাজা মহাশয়, গোপিকাৰ মুখ দেখি নুহিবা বিস্ময়। আচৰিত নহবা ৰাজন। ৰাম ৰাম দেশ কৰি শিশু পালে, লভিল মুকুতি, বুদ্ধি কণাপে হৈ মহো সধীৰ শকতি, জগতকে মুখ দিব বুলিয়া মনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত, সমস্তে জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্ত সংশয় কৰৈ কমন পামৰ। ৰাজন, তুমি গোপীসকলৰ মোক্ষ প্ৰাপ্তিৰ কথা শুনি আচৰিত নহবা, কিয়নো শিশুপাল নামৰ এজন ৰজায়ো যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত শ্ৰেষ্ঠত্বৰ আসনভাগী কৃষ্ণদেৱক দিবলৈ বিচাৰোতে বিদ্বেষ কৰিছিল কেৱল শিশুপালে। মানে কথাটো মানি লোৱা নাছিল শিশুপালে। ককৰ্থনা কৰিছিল গোৱালৰ পুত্ৰ, গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণ, জৰাসন্ধৰ ভয়ত সাগৰ বক্ষত পলাই থকা পলৰীয়া কৃষ্ণ, কাল যৱনৰ ভয়ত গুহাৰ ভিতৰত সোমাই প্ৰাণ ৰক্ষা কৰা পলৰীয়া কৃষ্ণ, এনেকৈ বিভিন্ন ধৰণে গালি পাৰিছিল, বিদ্বেষ কৰিছিল। কিন্তু ভগৱন্তৰ হাতত মৃত্যু হৈ শিশুপালেও পৰম গতি লাভ কৰিছে। তুমি এই কথাটো পাহৰি নাযাবা ৰাজা পৰীক্ষিত। এই বুলি মহামানী শুকগুৰুৱে ৰজা পৰীক্ষিতক প্ৰকাশ কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ জৰিয়তে পদবন্ধে প্ৰকাশ কৰিছে যে জগতকে মোক্ষ দিব বুলিয়া মনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত। জগত বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম হলে মৃত্যু নিশ্চিত, মৃত্যু হলে জন্মও নিশ্চিত। এই জন্ম মৃত্যু পাক চক্ৰৰ মাজত সোমাই থকা ছেদজেই হওক, অণ্ডজেই হওক, উদ্ভিদজেই হওক, জৰায়ুজেই হওক,
উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱতত্বৰ পিতৃ হ'ল কেৱল এজন, নাম হ'ল কৃষ্ণ তত্ত্ব। মানুহৰ ভিতৰত আকৌ 4 বৰ্ণ আছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ। এই 4 জাতিৰ জন্ম নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰী নাৰায়ণৰ পৰা। পদ্মমুখসন্তে ব্ৰাহ্মণসকলৰ জন্ম, বাহুৰ পৰা ক্ষত্ৰিয়সকলৰ জন্ম, উৰুৰ পৰা বৈশ্যসকলৰ জন্ম, চৰণৰ পৰা শূদ্ৰসকলৰ জন্ম। তাৰ মানে উত্তৰটো হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ 4 জাতিৰ পিতৃ 4জন নহয়, 4 জাতিৰ পিতৃ এজন, নাম হ'ল কৃষ্ণ। গতিকে 4 জাতিৰ মনুষ্য ধৰ্মও এটাই, পিতৃক চিন্তা কৰা, কৃষ্ণক চিন্তা কৰা। তাকে নকৰি আপুনি আমি ইজনে সিজনৰ মাজত খাম খিয়ালি কৰি আছো, দেখিব নোৱাৰো। এই যিবিলাক চিন্তা, এইবিলাকেই হ'ল শাস্ত্ৰৰ বিপৰীত চিন্তাবিলাক। কেনে জগতকে মুখ্য দিবু বুলিয়া মনত, ভগৱন্ত পুৰুষে নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত। তেওঁ নিজ ৰূপ শ্ৰীকৃষ্ণ ৰূপত পূৰ্ণ ব্ৰহ্ম হিচাপে এই সংসাৰত আহি অৱতাৰ ধাৰণ কৰিছে। হে ৰাম ৰাম পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। পূৰ্বতে এই ৰাজ্যখনত ভক্তি নাছিল, আছিল 33 কোটি দেৱ দেৱতাক পূজা অৰ্চনা কৰা। পথটো আছিল কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ, যাগ যজ্ঞ পূজা পাতল বলি বিধান, ইয়াৰ দ্বাৰা বিভিন্ন দেৱতাক সন্তুষ্ট কৰি নিজৰ মংগল বিচৰা। আৰু এইবিলাক কৰি জীৱ অধোগতি গৈছে। অধোগতি যোৱা দেখি পিতৃ কৃষ্ণ তত্ত্বই চিন্তা কৰিছে, কি হ'ব এতিয়া মোৰ সন্তানবিলাকৰ, মোক পাহৰি এমখাই মোৰ দ্বাৰাই সৃষ্টি মায়াময় দেৱ দেৱতাসকলক ভজনা কৰি প্ৰাণী হিংসাত ব্ৰতী হৈ ইহঁতি পৰম গতিৰ বিপৰীতে অধোগতি যাবলৈ ধৰিলে। সেইকাৰণে ভগৱন্ত পুৰুষে কি চিন্তা কৰিছে, ইটো লোক তল গৈল কলি পাপ সাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। সমস্ত কলিযুগৰ জীৱতত্ত্ব কৃষ্ণক চিন্তা নকৰি অধোগতি হোৱা দেখি জীৱৰ ভজনীয় তত্ত্ব, জীৱৰ পিতৃ কৃষ্ণদেৱে বৈকুণ্ঠত চিন্তা কৰিছে, কি কৰা যায় এতিয়া। লোক তল গৈল কলি পাপ সাগৰত, পাপ সাগৰত তল যোৱা দেখি কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। বৈকুণ্ঠত চিন্তা কৰি কি কৰিলে, এৰামে ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। সেই মাধৱে শংকৰ নাম লৈ কলিত অৱতাৰ ধাৰণ কৰিছে কৃষ্ণ তত্ত্বই। কিহৰ কাৰণে, यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। এয়াই মূল উদ্দেশ্য ভগৱন্ত পুৰুষে ধৰাধামলৈ অহা। আৰু শংকৰ নাম লৈ এবাৰ গুৰু ৰূপ লৈছে। ভগৱন্ত পুৰুষে শংকৰ নাম লৈ গুৰু ৰূপত আবিৰ্ভাৱ হৈছে জীৱৰ মংগলৰ অৰ্থে। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰি নাম, দেৱ সবে গুপ্ত কৰিলে কৰি কপট। হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পদ। মূল উদ্দেশ্য এইটোৱে যে গুৰু ৰূপে আদি সত্য যুগতে থকা তেওঁৰেই নাম ধৰ্ম
দেৱতাসকলে চল কপট কৰি নাইকিয়া কৰিছিল সেইকাৰণে ভগৱন্তই গুৰু ৰূপত কলিত অৱতাৰ ধাৰণ কৰি পুনৰ তেওঁ নাম ধৰ্ম জীৱৰ মাজত প্ৰচাৰ কৰিছে যি নামত শৰণ গ্ৰহণ কৰি জীৱই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিব ও হৰি নামে হৰি নামে হৰি নামে গতি হৰি নাম ভকতৰ কেৱল ভকতি হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে মহন্তক উদ্ধাৰ এইবুলি লিখা আছে নাই হৰি নামে কৰি আছে জগতক উদ্ধাৰ হৰি নামে জগত উদ্ধাৰ কৰিছে আৰু সেই হৰি নাম আশ্ৰয় কৰিবৰ কাৰণে পোনপটীয়াভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে ভকতক হৰি নামে হৰি নামে হৰি নামে গতি হৰি নাম ভকতৰ কেৱল ভকতি ভকতৰ কৰ্ম হ'ল কেৱল ভক্তি আৰু উত্তৰ হ'ল কেৱল নাম এটা অভকতে নাম বস্তু বুজি নাপায় কিন্তু ভকতৰ সংগলে গ'লে নাম বস্তু আশ্ৰয় কৰিব পাৰি আৰু নাম বস্তু আশ্ৰয় কৰি উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে তাৰ দৰ্শন দিছে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ প্ৰবন্ধ মানে ইচ্ছা যাৰ ইচ্ছা আছে তেওঁ কলৈ যাব লাগিব বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত বিষ্ণু ভকতৰ সংগলৈ যাবলৈ কৈছে ৩৩ কোটি দেৱতাৰ ভকতৰ সংগলৈ যাবলৈ নাই কোৱা আৰু সেইকাৰণে উদ্ধৱো কি আছিল ভগৱন্ত পুৰুষৰ মাধৱে বুলন্ত হখি শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত সেই উদ্ধৱ তুমি মোৰ মহামিত্ৰ তুমি ৩৩ কোটি দেৱতাৰ লগত বন্ধুত্ব স্থাপন নাই কৰা তুমি মোৰ লগত বন্ধুত্ব পাতিলা আৰু তুমি ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহলা তুমি কেৱল মোৰ ভকত হলা সেইকাৰণে তোমাক মই আজি সকলোখিনি কম সেইকাৰণে সিদ্ধান্ত দিছে ভগৱন্ত ভাগৱত আমি সকলোৱে পঢ়িছো ভাগৱত আমি সকলোৱে শুনিছো কিন্তু ইয়াৰ তত্ত্বটো ল'ব নোৱাৰো কিয় বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব পায় যেই সেইজন শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভক্তিৰ প্ৰভাৱে নিৰ্মল হৈল মন ভক্তিৰ প্ৰভাৱত মন নিৰ্মল হ'ব যদি শুদ্ধভাৱে কৃষ্ণত শৰণ গ্ৰহণ কৰা যায় আৰু তেতিয়া সি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় ভাগৱত মহাপুৰাণৰ নিৰ্ণয় এইটোৱে সেইজনক মহাজন বুলি এটা উপাধি দিলে প্ৰশংসা কৰিলে আৰু যিজনে সেইটো নকৰে তেওঁক মহামূৰ্খমতি বুলি কৈছে মূৰ্খ বুলি কৈছে শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে ও আপোনাৰ মহত্ব বখানি শংকৰে শুদ্ধ মতটো কি ঈশ্বৰৰ ভক্তিৰ তত্ত্ব ঈশ্বৰক পাবলৈ ভক্তি কৰিব লাগিব এই শুদ্ধ মতটো প্ৰচাৰ কৰিলে কেনেকৈ প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি শাস্ত্ৰৰ সাৰ তত্ত্বটো উদ্ধাৰ কৰি শংকৰদেৱে আমাক দি থৈ গৈছে তাহাংক নজানি মোৰহে বা ইহাংক নজানি মোৰহে এই কথাটো যিসকলে আমি মানি নলওঁ তেওঁলোকক শাস্ত্ৰই উপাধি এটা দিলে মূৰ্খ ককৰ্থনা কৰিছে মূৰ্খ বুলি ইহাংক নজানি মোৰহে তেওঁলোকে কি কৰে নাজানি জীৱিকাৰ অৰ্থে ফুৰে এতিয়া আমি শিৱসাগৰৰ পৰা আহিলো আপোনাসবৰ মাজলৈ কৃষ্ণ কথা কৈ থকা হৈছে আজ্ঞা পৰে ভক্তি আজ্ঞা নহলে কাৰ শক্তি এতিয়া এই কথাখিনি যদি গুৰুজনাই কৈছে বুলি নকৈ প্ৰাণজিত নামৰ শৰীৰটো মই কৈছো বুলি কৈ থৈ যাওঁ তেতিয়াহ'লে ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে সেই মহামূৰ্খজন আমি
আপোনাভাৱে ইয়াৰ পৰা গৈ যদি আকৌ 15 দিন এমাহ দুমাহৰ পাছত অনুষ্ঠান এভাগ কৰোঁতে সেইদিনা প্ৰাণজিৎ বাপে এনেকৈ কৈ থৈ গৈছিল বুলি কৈ দিয়ে, তেতিয়াহ'লে 2 নম্বৰতে আপোনালোক অপৰাধী হ'ব। কাৰণ আমি নাই কোৱা কথাখিনি, ভাগৱতৰ পদে কৈছে, গুৰুজনে কৈছে বুলি আমি আশ্ৰয় কৰিব লাগিব। যদি আমাৰ নামটো আকৌ আপোনাভাৱে সেই অনুষ্ঠান ভাগিত কয়গৈ, হেৰা সেইদিনা গগৈ বাপে এনেকৈ কৈছিলে আমি এইটোহে কৰিম, এইটো নহয়। সেইদিনা গগৈ বাপে অনুষ্ঠানত ভাগৱতৰ পদবন্ধে কওঁতে কথাখিনি কিন্তু এনেকৈ ওলাইছিল। গতিকে আমি ভাগৱতৰ কথা মানিব লাগে। এই বুলি যদি আলোচনাটো কৰোঁ তেতিয়া অপৰাধটো নহয়। গতিকে প্ৰত্যেকটো দিশ আমি চাব লাগিব যে কেনেকৈ অপৰাধ হয়, কেনেকৈ অপৰাধৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে কৃষ্ণৰ ভকতি, তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূৰ্হমতি। শংকৰদেৱে আমাক সকলোখিনি দি থৈ গৈছে সুন্দৰভাৱে, জাতি ধৰ্ম নিৰ্বিশেষে। গাৰোৰ নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দখাই, মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, মাধৱ আদি সহিতে বিভিন্ন জাতি জনজাতিক একত্ৰাপিত কৰি প্ৰত্যেক জাতিৰে একোজন ভকতক এটা এটা নামাকৰণ কৰিছে যে এওঁ গাৰো হ'ব পাৰে, কিন্তু এওঁক তোমালোকে গাৰো বুলি ঘিণ নকৰিবা, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলি মাতিবা। কিন্তু গাৰো বুলি আপুনি মই ককৰ্থনা কৰি লাভ নাই, গাৰো বুলি আপুনি মই তিৰস্কাৰ কৰি লাভ নাই, কাৰণ গাৰোৰ এজন ভকত আছিল শংকৰ গুৰুজনাৰ লগত, নাম হ'ল গোবিন্দ। গতিকে শংকৰ গুৰুজনাই যেতিয়া গাৰো জাতিটোক জনজাতি সুন্দৰভাৱে তেওঁৰ শিষ্যত্ব কৰিব পাৰিছে, ঈশ্বৰৰ ভকত কৰিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে, তেনে ক্ষেত্ৰত আপুনি মই এই সংসাৰত গুৰুজনাৰ ধৰ্মক লৈ জাত পাত কিন্তু বিচাৰ কৰিলে নহ'ব। জাত পাত ক'ত কেনেকৈ বিচাৰ কৰিব লাগে তাৰো দৰ্শন আছে সুন্দৰভাৱে।